আমি কলিয়াপানী সত্ৰলৈ আহিছোঁ। কলিয়াপানীলৈ আহিছোঁ আমি। এয়া আপোনালোকৰ আগৰ ভিডিঅ'টো বহুত মৰম চেনেহ সঁহাৰি পালোঁ, সেইকাৰণে আকৌ আপোনালোকৰ অনুৰোধত আৰু মৰম চেনেহত আৰু শ্ৰদ্ধা ভক্তিত আমি আকৌ আজি কলিয়াপানী সত্ৰলৈ আহিছোঁ। সেয়া আমাৰ লগৰ সতীৰ্থ আহি আছে। সোনকালে আহা মুনুবা, সোনকালে আহা। সেয়া যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। কৃষ্ণ অপৰাধ ক্ষমা কৰিবা। সেয়া কৃষ্ণ প্ৰভু ভকত এতিয়া আমি কলিয়াপানী সত্ৰলৈ সোমাবলৈ লৈছোঁ আৰু সোমোৱাৰ এই দুৱাৰদলিতে আমি সেৱাভাগ জনাই ল'লোঁ। সেই দিনটোত আমি যি দিনটোত গৈছোঁ সেই দিনটোত আপোনাৰ ইমান সেৱকী নাই, যিহেতু শনিবাৰ বৈষ্ণৱসকল আহি আছে আৰু শনিবাৰে ইমান হয়তো পাছতো আহিব পাৰে। আমি সোনকালে ক'লোঁ যে সোনকালে মানে আমি একেদিনাখনে মই যে যিটো আগবেলা মানে আগত দিছিলোঁ আপোনাৰ ঢেকীয়াখোৱা পাছতে আমি কলিয়াপানী সত্ৰটো সোমাই আহিছোঁ। এয়া ইমান সুন্দৰ, এয়া গৰুড় পক্ষী চাওকচোন, সেৱা ভাগ কৰিলোঁ। প্ৰভু ভকত ঈশ্বৰৰ বাহন গৰুড় পক্ষী ইমান সুন্দৰকৈ মানে সজাই তুলিছে। এয়া বন্তি জ্বলোৱা হ'ল, আমি যিকেইগৰাকী গৈছিলোঁ বন্তি জ্বলালোঁ, সেৱা কৰিলোঁ। এয়া ভকত বৈষ্ণৱসকলে নাম প্ৰসংগ কৰি আছে, নাম লৈ আছে, বহুত ভাল লাগিলে সঁচাকৈ। গুৰুজনাৰ সৃষ্টি মানে অতি মানে বহুত মানে মই মানে
কোৱাৰ মানে ভাষা নাই, ইমানে মানে আচৰিত আৰু অদ্ভুত। আজি আমি এজন পৰম ভকত বৈষ্ণৱক আমি লগ পালোঁ এই কলীয়াপানী সত্ৰতে। এতিয়া এই ভকত বৈষ্ণৱৰ লগত আমি দুআষাৰমান কথোপকথন কৰিবলৈ লৈছোঁ। আহকচোন তেওঁৰ লগত আমি পৰিচয় হওঁ। নমস্কাৰ। নমস্কাৰ। জয় জয়তে শ্ৰী শ্ৰী আউনীআটী সত্ৰ তিয়ক কলীয়াপানীৰ তৰফৰ পৰা সমূহ ভক্তবান বৈষ্ণৱবৃন্দলৈ ভাদমহীয়া পবিত্ৰ নাম উৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে সকলোলৈকে আমি পৰমপুৰুষ গোবিন্দ মহাপ্ৰভুৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ যাতে এই পবিত্ৰ ভাদ মাহত ভগৱন্তৰ নামৰ ধ্বনিৰে আকাশ বতাক মুখৰিত হওক, ভকতৰ শ্ৰী পদ্মমুখে উচ্চাৰিত হোৱা নামৰ ধ্বনিয়ে যাতে সকলোৱে জীৱনটো সুখৰ কৰি তোলক, শান্তিৰ কৰি তোলক, মধুময় কৰি তোলক, তাকে আমি গোবিন্দ মহাপ্ৰভুৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। লগতে সকলোলৈকে এই শ্ৰী শ্ৰী আউনীআটী সত্ৰ কলীয়াপানী তিয়কলৈ আমি এই ধৰ্মক্ষেত্ৰলৈ আমি সকলোকে স্বাগতম জনাইছোঁ আৰু সকলোকে আমি এই ভাদ মাহত আমাৰ এই যি নামৰ কাৰ্যসূচী আছে এই কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছোঁ। ধন্যবাদ। আপোনাকো মোৰ ফালৰ পৰা মই সেৱা জনাইছোঁ। হয়। ভাল লাগিলে আপোনাক লগ পাই। আৰু এই মানে কলীয়াপানী সত্ৰৰ মহত্ব বহুত কোৱা শুনিছোঁ, তাকে আজি আমি সুদূৰ আমি আমগুৰিৰ পৰা আহিছোঁ। তাকে ভকত বৈষ্ণৱসকলকো আহিবলৈ আহ্বান জনালে আপোনাৰ, সেইকাৰণেও বহুত বহুত ধন্যবাদ। আৰু ইয়াত মানে সদায় হৈ থাকে ভাদমহী আমাৰ সদায় নাম হয় আৰু সন্ধ্যা ভাগৱত ব্যাখ্যা আৰু পাঠ হয় আৰু দিনত প্ৰভু আমাৰ ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰৰ শ্ৰী পদ্মমুখতে সংস্কৃত ভাগৱত পাঠ হয় দিনৰ ভাগত। আৰু তাৰপিছতে আমাৰ দিহানাম হয়। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত দিহানাম গাবলৈ বিভিন্ন শিল্পী আহে, তেওঁলোকে নাম পৰিৱেশন কৰে আৰু সন্ধ্যা আকৌ ভাগৱত ব্যাখ্যা আৰু পাঠ অনুষ্ঠান হয়। ভাল লাগিল আপোনাক লগ পাই। ধন্যবাদ। তেনেহ'লে আপোনালোকক কলীয়াপানী সত্ৰখন দেখুৱালোঁ। কেনেকুৱা পালে নাজানো, নিশ্চয় ভাল পালে। নামঘৰ সত্ৰ বুলি ক'লে সকলোৰে যিমান যি হ'লেও মানুহৰ অন্তৰত সদায় শ্ৰদ্ধা ভক্তি হয়। আৰু এজন ভকত বৈষ্ণৱকো লগ পোৱাই দিলোঁ। ভকত বৈষ্ণৱকো আপোনালোকে নিমন্ত্ৰণ কৰিছে। এই ব্যস্ততা ভৰা দিনত আপোনালোকে যদি কিঞ্চিত সময় উলিয়াই আহিবচোন এই ধৰ্ম অনুষ্ঠানসমূহলৈ, নিশ্চয় আপোনালোকে উপকৃত হ'ব বুলি মোৰ বিশ্বাস। আৰু আপোনালোকে আগৰ ভিডিঅ'টোত যিদৰে মোক মৰম চেনেহ আৰু আশীৰ্বাদ দি গ'ল, এই ভিডিঅ'টো দিব বুলি মই বহুত আশাবাদী। তেনেহ'লে এই ভিডিঅ'টো যদি আপোনালোকে সকলোৱে ভাল পালে, শ্ৰদ্ধা সহকাৰে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।